নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি আমি ইয়াতে আলোচনা কৰিম তোমালোকৰ সপ্তম শ্ৰেণীৰ অধ্যায় 15ৰ যিটো আমাৰ সমীকৰণ আছিলে তাৰ অনুসলনি 15। ঠিক আছে, আগৰ ভিডিঅ'ত মই তোমালোকক গোটেইবিলাক 15.1 পৰা 4 লৈকে দি দিছোঁ, তোমালোকে চাই চাগে। আৰু যদি চোৱা নাই তেনেহ'লে চাই ল'বা। গতিকে এতিয়া আমি এই ভিডিঅ'ত আলোচনা কৰিম 1 নম্বৰৰ পৰা। মই গোটেইকেইটা তোমালোকক ভালদৰে এই ভিডিঅ'টোত কৰি দিছোঁ, গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব। আৰু এই ভিডিঅ'ৰ মাজতে তোমালোকলৈ এটা মোষ্ট ৰিকুৱেষ্ট, তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি থ'ব। আৰু ভিডিঅ'বোৰ যিহেতু তোমালোকৰ কাৰণে বহুত কষ্ট কৰি বনোৱা হয় তাৰ বাবে এটা লাইক কৰিব। ঠিক আছে, চ' এতিয়া 1 নম্বৰটোত কৈছে যে তলৰ উক্তিবোৰৰ পৰা সমীকৰণ গঠন কৰা। সমীকৰণ গঠন কৰিব দিছে আমাক। এইটোত কৈছে যে এটা সংখ্যাৰ লগত 8 যোগ কৰিলে কিমান হয়? 15 হয়। এটা সংখ্যাৰ লগত বোলে আমি যদি 8 যোগ কৰোঁ তেতিয়া আমাৰ কিমান হয়? 15 হয়। চ' লিখিবা, চাবাচোন কেনেকৈ কৰোঁ মই গণিতবিলাক। এতিয়া চাবা অনুসলনি 15ত 1 নম্বৰটোত কি কৈছে আমাক? 1 নম্বৰটোত কৈছে যে কি আমাক উক্তিবোৰ সমীকৰণ গঠন কৰিব দিছে। 1 নম্বৰটোতো চাইছে যে এটা সংখ্যাৰ লগত 8 যোগ কৰিলে সংখ্যাটো 15 হয়। চ' 1 নম্বৰ সলিউশ্যনটো কেনেকৈ হ'ব যে এটা সংখ্যা কি? এটা সংখ্যাৰ লগত 8 যোগ কৰিলে আমি লিখিব লাগিব ধৰা হ'ল সংখ্যাটো আমাক ধৰা হ'ল সংখ্যাটো আমি কি বুলি ধৰিলোঁ? x। ধৰা হ'ল সংখ্যাটো x। কৈছে যে এটা সংখ্যাৰ লগত, এটা সংখ্যাটো কি? x। এটা সংখ্যাৰ লগত 8 যোগ কৰিলে আমাৰ কিমান হয়? 15 হয় বুলি কৈছে। x + 8 = 15। এইটোৱে। তাৰপিছত আমাক বিটোত কি কৈছে? বিটোত কৈছে যে এটা সংখ্যাৰ 3 গুণৰ পৰা 5 বিয়োগ কৰিলে 16 হয়। এটা সংখ্যা কি? x। এটা সংখ্যা কি? আমাৰ x। তাৰ 3 গুণ হ'লে কি হ'ব? আমাৰ 3x। এটা সংখ্যাৰ 3 গুণৰ পৰা 5 বিয়োগ কৰিলে -5 কৰিলে আমাৰ কিমান হয় বুলি কৈছে? 16 = 16। তাৰপিছত আমি পালোঁ চি নম্বৰটোত কৈছে যে এটা সংখ্যা কি? x। সেই সংখ্যাটোক মই 8ৰে হৰণ কৰিলোঁ। 8ৰে হৰণ কৰিলে কিমান হয়? 7 হয়, = 7। তাৰপিছত আমি ডিটোত আহিলোঁ। ডিটোত কৈছে যে xৰ 2 তৃতীয়াংশ মানে xৰ 2 তৃতীয়াংশ মানে কি? মানে xটো এইফালেও দিব পাৰা, মানে এটা সংখ্যা কি? x। তাৰে 2 তৃতীয়াংশ হ'লে কি হ'ব? 2/3 হয় না? 2 তৃতীয়াংশ 2/3 কিমান হয় বুলি কৈছে? = 6। চ' এইকেইটা সমীকৰণ তোমালোকে চাই লিখি ল'বা। ঠিক আছে, বুজি পাইছা নে? কোনে বুজি পাইছা জল্দি কমেণ্ট কৰা। একদম সহজকৈ দিছোঁ, তাতে আৰু বুজি নোপোৱাৰ মানে কোনো কাৰণেই থাকিব নালাগে। ঠিক আছে, এইবাৰ আমি আহিছোঁ 2 নম্বৰত। 2ত কৈছে যে তলত দিয়া সমীকৰণবোৰ উক্তিৰে প্ৰকাশ কৰা। এইবিলাক এবাৰ উক্তিৰে প্ৰকাশ কৰিব দিছে। চাওঁ মই কেনেকৈ কৰোঁ, তোমালোকে চাই থাকা। ঠিক আছে, আমি এইবাৰ 2 নম্বৰৰ সলিউশ্যন কৰিম। 2ৰ এইটো আমাক দি থৈ দিছে কিমান? x - 7 = 14। এইটো আমাক এইবাৰ সমীকৰণত দি আছে, উক্তিত প্ৰকাশ কৰিব দিছে। আমি লিখিব লাগিব যে কি? এটা সংখ্যাৰ পৰাই এটা সংখ্যা কি? x। এটা সংখ্যাৰ পৰাই 7 বিয়োগ কৰিলে আমি লিখিব লাগিব কি? এটা সংখ্যাৰ পৰা 7 বিয়োগ কৰিলে 14 হয়। এনেকৈ লিখিব লাগিব। ঠিক আছে, তাৰপিছত এইবাৰ আমি আহিছোঁ বিটোত আমাক কিমান দি আছে? টইজ y -18 = 2 ইমান দি আছে। ঠিক আছে, তাৰপিছত আমি এনেকৈ লিখিব লাগিব যে কি? এটা সংখ্যাৰ দুগুণ হয় না? এটা সংখ্যাৰ দুই গুণ আমি লিখিব লাগিব। এটা সংখ্যাৰ 2 গুণৰ পৰা আমি এনেকৈ লিখিলোঁ, এটা সংখ্যাৰ 2 গুণৰ পৰা 18 বিয়োগ কৰিলে 2 হয়। মানে কি কৈছে? এটা সংখ্যাৰ 2 গুণৰ পৰা 18 বিয়োগ কৰিলে কিমান হয়? 2 হয়। ঠিক আছে, তাৰপিছত চিটো আমাক কিমান দি থৈ দিছে? চিটো দি থৈ দিছে যে 3/4z = 9 না? আমি এইটো এনেকৈ লিখিব লাগিব যে কি? এটা সংখ্যাৰ 3/4। ঠিক আছে, আমি এইটো এনেকৈ লিখিব লাগিব। এটা সংখ্যাৰ 3/4 কিমান হয়? 3/4 9 হয়। ঠিক আছে, তাৰপিছত এইবাৰ আমি কি লিখিম? ডিটো লিখিম। ঠিক আছে, আমাক ডিটো কিমান দিয়া আছে? 11 + 3t = 17। আমি এইটো লিখিম যে কি? এটা সংখ্যাৰ কি? এটা সংখ্যাৰ 3 গুণৰ লগত, মানে এটা সংখ্যাৰ 3 গুণ 3t। এটা সংখ্যাৰ 3 গুণৰ লগত এটা সংখ্যাৰ 3 গুণৰ লগত 11 যোগ কৰিলে কিমান হয়? আমাৰ এটা সংখ্যাৰ 3 গুণৰ লগত 11 যোগ কৰিলে আমাৰ 17
17 হয় এইটোৱে বুজি পাইছা তোমালোক কি ধুনীয়া একদম ইজি আৰু মই সহজকৈ দিছোঁ চ' তোমালোকে এইকেইটা চাই লিখি ল'বা ঠিক আছে এইবাৰ আমাক 3 নম্বৰটোত কি কৈছে চোৱা 3 নম্বৰটোত কৈছে যে প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ সহায়ত সমাধান কৰা চ' 3 নম্বৰটো মই কেনেকৈ সমাধান কৰিম তোমালোকে চাই থাকিবা 3 এ ঠিক আছে 3 এটোত আমাক দিয়া আছে যে কি 3x - 5 = 13 এনেকৈ আছে ঠিক আছে তাৰপিছত আমি লিখিব লাগিব যে কি 3x = 5 তো আমি ফ্লেনলি কিমান হ'ব প্লাছ হ'ব মাইনাছ আছে নহয় ফ্লেনলি প্লাছ হ'ব ঠিক আছে তাৰপিছত 3x = 13 পাছে আমাৰ কিমান হ'ল 13 পাছে 18 কিমান হ'ল 18 গতিকে 3টো ইয়াৰ লগত কি হৈছে পূৰণ হৈ আছে ফ্লেনলি কিমান হ'ব হৰণ হ'ব মানে 18 3 দি হৰণ তাৰপিছত গতিকে x = 3 দি 18 হৰণ কৰিলে আমাৰ কেইবাৰ যাব 6 বাৰ x = আমাৰ কিমান হ'ব 6 এইটোৱে বুজি পাইছা তাৰপিছত নেক্সট এবাৰ আমি আহি মানে 6 হ'ল কিন্তু আৰু এটা কথা যে আমাৰ বস্তু হৈছে নে নাই আমাৰ সমীকৰণটো কিমান আছিল 3x - 5 3x - 5 = 13 গতিকে মই ইয়াৰ x ৰ জাগাত মই আমাৰ x ৰ মানটো বহাই দিম চাবাচোন 6 পাইছো -5 যদি আমাৰ সেই মানটো ওলাই তাৰ মানে আমাৰ গণিতটো হৈছে 6 3 × 18 18 - 5 মানে 18 পৰা 5 গেলে আমাৰ কিমান 13 তাৰ মানে আমাৰ গণিতটো হৈছে আমাক কি পদ্ধতিত কৰিব দিছে কিবা প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ সহায়ত সমাধান কৰিব দিছে চ' আমি কৰিলোঁ সেইটোৱে বুজি পাইছা না একদমেই যে প্ৰথমত যে কৰি দিছিলোঁ তেনেকুৱা তাৰপিছত বিটোত আমাক কিমান দি থৈ দিছে বিটোত দি থৈ দিছে 5p - 3 = p + 17 আমাক এনেকৈ বি নম্বৰটো দি থৈ দিছে চ' বিটো যদি মই সলিউশ্যন কৰোঁ কি হ'ব আমাৰ 5p পিটো এফালে প্লাছত আছে এফ্লেনলি আমাৰ মাইনাছ হ'ব ঠিক আছে 17 3টো ইয়াতে মাইনাছত আছে এফ্লেনলি আমাৰ +3 হ'ব 5টা পিৰ পৰা এটা পি গেলে কিমান থাকিব আমাৰ 4টা পি থাকিব আৰু 17 18 19 20 কিমান হ'ব ইয়াতে আমাৰ 20 হ'ব কিমান হ'ব 20 তাৰপিছত পি 4টো ইয়াতে পূৰণ হৈছে এফ্লেনলি হৰণ হ'ব 4 5 × 20 p = কিমান হ'ব আমাৰ p = 5 হ'ব ঠিক আছে গতিকে এতিয়া আমাৰ যিটো সমীকৰণ আছিল কোনটো সমীকৰণ আছিল 5p - 3 5p - 3 নহয় মানে আমাৰ মেইন সমীকৰণ আমাৰ ইমান দি আছিল কিন্তু ভাঙি কেনে কিমান পালোঁ 4p = 20 পালোঁ 4p গতিকে ইয়াতে মই পিছ জাগাত মান বহাই চাম চাবিচোন শুদ্ধ হৈছে নে তেতিয়া গম পাম 4 × p ৰ মান কিমান 5 4 5 × 20 তাৰমানে 20 ওলাইছে তাৰমানে আমাৰ মানটো শুদ্ধ হৈছে এইটোৱে গম পাইছা তাৰপিছত নেক্সট এবাৰ আমি আহিছোঁ এবাৰ 4 নম্বৰলৈ 4ত কি কৈছে চোৱাচোন কৈছে স্তম্ভ 1ৰ সমীকৰণবোৰৰ লগত স্তম্ভ 2ৰ সমাধানবোৰ মিলোৱা মানে সমাধান মানে কি এইকেইটা সমাধান কৰিছা চি আৰু 5x + 2 = 17 কিমান হৈছে আমাৰ 17ৰ পৰা 2 গ'লে আমাৰ কিমান হ'ব 17ৰ পৰা 2 গ'লে আমাৰ 15 হ'ব না 15 হ'লে 5 এক্সেৰে 5এৰে কেইবাৰ যাব 15ক 3 বাৰ যাব গতিকে 5 3 × 15 তাৰপিছত ইয়াতে যদি মই 2টো ইয়াতে মাইনাছত আছে ফ্লেনলি কিমান হ'ব 19 হ'ব গতিকে এক্সৰ মান আমাৰ কিমান হ'ব 19 হ'ব আৰু এইটোৱে হ'ব গতিকে আমাৰ কিমান হ'ব p 2ৰ লগত হয়নে কিহৰ লগত হ'ব আমাৰ p 2ৰ লগত q 3ৰ লগত আৰু r টো আমাৰ 1ৰ লগত চ' শুদ্ধ অপশ্যন নম্বৰ হ'ব আমাৰ বি ঠিক আছে এবাৰ আমি আহিছোঁ 5 নম্বৰলৈ 5ত কৈছে যে উক্তি 1ত কৈছে 2x + 3 = 7 সমীকৰণটোৰ সমাধান x = 2 কৈছে যে আমি যদি এই সমীকৰণটো যদি সমাধান কৰোঁ তেতিয়া আমি x ৰ মান বোলে 2 পাওঁ এতিয়া কৈছে উক্তি 2ত কৈছে যে 2x + 3 = 3x + 5x ৰ সমীকৰণটোৰ কোনো সমাধান নাই এতিয়া কৈছে শুদ্ধ না শুদ্ধ এতিয়া আমাৰ শুদ্ধ অপশ্যন কোনটো হ'ব জানে না এইটো হ'ব যে উক্তি 1 আৰু উক্তি 2 দুয়োটাই শুদ্ধ ঠিক আছে এবাৰ আমি আহিছোঁ 6 নম্বৰলৈ 6ত কি কৈছে চোৱা তোমালোকে 6ত কৈছে যে 3 whole into x plus 2 minus 2 whole into x minus 1 equal to 7 সমীকৰণটোৰ সমাধানৰ স্তৰবোৰ খেলিমেলি কৈ দিয়া আছে মানে কোনটো ষ্টেপ আগত হ'ব সেইটো সুধিছে আমাক গতিকে মই 6 নম্বৰটো এনে অকণমান কৰি দিছোঁ চাবাচোন আমাক দিয়া আছে 3x plus 2 minus 2x minus 1 আমাক এনেকৈ দি আছে minus 1 equal to 7 এনেকৈ আমাক দিয়া আছে চ' এইটোক যদি আমি সমাধান কৰোঁ কিমান হ'ব আমাৰ 3x plus 3 2 × 6 তাৰপিছত minus 2x minus 7 আছে plus 2 1 × 2 হয় না আমি এনসাৰটো কৰিব নালাগে আৰু এখনি তাৰপিছত ইকুৱেল টু 7 তাৰপিছত আমি কি কৰিব লাগিব এতিয়া এখনমান কৰিলোঁ কৰাৰ পিছত এবাৰ আমাৰ কি হ'ব 3x আৰু 2 তিনিটাৰ পৰা দুটা গেলে আমাৰ কিমান হ'ব তিনিটাৰ পৰা দুটা গেলে আমাৰ এটা x থাকিব তাৰপিছত 6 7 8 হ'ব x plus 8 equal to 7 তাৰপিছত গতিকে আমাৰ কিমান হ'ব x plus 8 equal to 7 আৰু x equal to হয় না x equal to 7 minus 8 হ'ব গতিকে আমাৰ প্ৰথম ষ্টেপ এইটো হ'ব সেকেন্ড ষ্টেপ এইটো হ'ব থাৰ্ড ষ্টেপ এইটো হ'ব গতিকে প্ৰথম ষ্টেপ এইটো কোনটোত আছে প্ৰথম ষ্টেপ এইটো দুইটো দেখছে না প্ৰথম ষ্টেপ এইটো হ'ব তাৰপিছত নেক্সট ষ্টেপ এইটো হ'ব x plus 8 equal to 7 তাৰপিছত এইটো হ'ব তাৰপিছত আমাৰ ক'ত দিলে কিমান হ'ব x equal to -1 হ'ব লাষ্ট এইটো হ'ব তাৰমানে প্ৰথম হ'ব আমাৰ দুইটো তাৰে পিছত হ'ব আমাৰ প্ৰথম হ'ব আমাৰ দুইটো তাৰে পিছত একটো
2টো 1টো তাৰে পিছত 4টো তাৰে পিছত 3টো 2টো 1টো 4টো 3টো সো আমাৰ অপচন নম্বৰ ৰাইট হ'ব আমাৰ সি বুজি পাইছা পাইছানে না একদম ইজি আৰু মই সহজকৈ বুজাই দিছো ইয়াতে বুজি নাপাবলগীয়া কোনো কাৰণে নাই ঠিক আছে এবাৰ আমি আহিছো 7 নম্বৰলৈ হাতত কৈছে যে আয়তাকাৰ বাগিচা এখনৰ পৰিসীমা 64 মিটাৰ ওকে আয়তাকাৰ বাগিচা এখনৰ পৰিসীমা কিমান বলে আমাৰ 64 মিটাৰ যদি বাগিচাখনৰ দিশ কি কৈছে আমাৰ যদি বাগিচাখনৰ দিশ প্ৰস্থতকৈ 6 মিটাৰ বেছি তেন্তে বাগিচাখনৰ দিশ আৰু প্ৰস্থ উলিওৱা গতিকে এতিয়া চাবাচোন আমি 7 নম্বৰটো কেনেকৈ কৰো তোমালোকে চাই থাকিবা এতিয়া মই 6 নম্বৰটো সলিউশন কৰিম 7 নম্বৰটো সলিউশন কৰিম 7 নম্বৰটো মই কেনেকৈ সলিউশন কৰো তোমালোকে চাই থাকিবা 7 নম্বৰটোত কৈছে যে কি আমাৰ এটো 7 নম্বৰ ঠিক আছে আয়তাকাৰ বাগিচা পৰিসীমা আমাক 64 বুলি কৈছে ইটা আৰু ইয়াতে কৈছে যে গিভেন না গিভেন আমাক কি দিয়া আছে যে বাগিচাৰ দিশ প্ৰস্থতকৈ 6 মিটাৰ বেছি আমি লিখি ললো যে কি বুলক আমি গিভেন নহয় বাৰু ধৰা হল বাগিচাৰ প্ৰস্থ আমি বাগিচাৰ প্ৰস্থটো ধৰি ললো ঠিক আছে বাগিচাৰ প্ৰস্থ কিমান বাগিচাৰ প্ৰস্থ x মিটাৰ কিন্তু আমাক এটা কৈ থৈ দিছে যে দিশটো বুলে প্ৰস্থতকৈ বুলে 6 মিটাৰ বেছি x + 6 হ'ব এই কাৰণে ঠিক আছে আৰু আমাক পৰিসীমা কিমান বুলি কৈ থৈ দিছে বাগিচাৰ পৰিসীমা আমাক কিমান বুলি কৈ থৈ দিছে বাগিচাৰ পৰিসীমা আমাক কিমান বুলি কৈ থৈ দিছে ইয়াতে আমাক 64 মিটাৰ বুলি কৈ থৈ দিছে ঠিক আছে বাগিচাৰ আমাক পৰিসীমা কিমান বুলি কৈ থৈ দিছে 64 মিটাৰ এতেকে আমি কৰবা লাগিল মানে পৰিসীমাৰ বাগিচাখন কি আকৃতিৰ আয়তাকাৰ আকৃতিৰ গতিকে আয়তৰ পৰিসীমাৰ সূত্ৰটো কি আছিল 2 পুৰাণ দিশ যোগ প্ৰস্থ ঠিক আছে 2 পুৰাণ দিশ যোগ প্ৰস্থ = 64 মিটাৰ ঠিক আছে 2 পুৰাণ দিগৰ মান কিমান আছিল আমাৰ x + 6 আৰু প্ৰস্থ কিমান আছে প্ৰস্থ আছে x = 64 মিটাৰ তাৰপিছত এটো কিমান হ'ব আমাৰ 2 পুৰাণ x কিমান হ'ব আমাৰ x আমাৰ টইজ x হ'ব আৰু এটা 6 হ'ব 6 টো আছে = 64 মিটাৰ এতিয়া পূৰণ কৰিব লাগিব 2 2 গুণে 4 4x + 2 6 গুণ 12 ঠিক আছে 2 6 গুণ 12 = 64 মিটাৰ তাৰপিছত আমাৰ কিমান হ'ব 4x = 12 টো এফালে প্লাছত আছে হেফলে নিলে কিমান হ'ব মাইনাস হ'ব 64 - 12 ঠিক আছে 4x = 64 ৰ পৰা 12 গলে কিমান 4 2 গলে 2 6 1 গলে 5 52 ঠিক আছে 52 গতিকে x টো ইয়াতে পূৰণ হৈছে হেফলে নিলে কি হ'ব হৰণ হ'ব 52 ক আমি 4 দি হৰণ কৰিব লাগিব ঠিক আছে 4 দি কেবা যাব 2 2 গুণ 4 ঠিক আছে আৰু 2 দি 2 2 গুণ 4 12 হল 2 6 গুণ 12 আকৌ 2 দি 26 ক কেবা যাব 2 দি 26 ক 13 বাজ যাব 2 13 গুণ 26 গতিকে আমাৰ x ৰ মানটো কিমান হল আমাৰ x ৰ মানটো আমি ইয়াতে লিখিছো নদৰে কাৰণ x ৰ মানটো আমি কিমান পালো x ৰ মানটো আমি 13 পালো 13 মিটাৰ x ৰ মানটো আমি কিমান পালো আমি 13 মিটাৰ x ৰ মানটো 13 পালো মানে আমি এখিনিত লিখি দিছো বাৰু নদৰে কাৰণে তোমালোকে লিখবা তাৰ মানে আমি প্ৰস্থ কিমান পালো আমি প্ৰস্থ 13 মিটাৰ পালো ঠিক আছে প্ৰস্থ আমি 13 মিটাৰ পালো কিন্তু আমাৰ দিশ কিমান আছিল দিশ আছিল আমাৰ x + 6 তাৰ মানে x ৰ মান আমি 13 পাছো মানে প্ৰস্থ 13 পাছো আৰু যোগ 6 13 6 কিমান 13 6 19 মানে 19 মিটাৰ গতিকে আমি দিশ প্ৰস্থ পালো আমি 13 মিটাৰ আৰু দিশ পাৰলো আমি 19 মিটাৰ গতিকে আমাক বাগিচাখনৰ দিশ আৰু প্ৰস্থ উলাব লাগিছিল সো উলালো এইটোৱে একদম ইজি ন তাত টান পাবলগীয়া কোনো একো কথাই নাই গতিকে কোনে বুজি পাইছে জলদি কমেন্ট কৰা তাৰপিছত এইবাৰ আমি আহিছো 8 নম্বৰ 8ত কৈছে যে তলৰ সমীকৰণবোৰৰ সমাধান কৰা তলৰ সমীকৰণবিলাকৰ সমাধান কৰা গতিকে কেনকা সমাধান কৰিম তোমালোকে চাই থাকা ঠিক আছে মই কিতাপখন বাৰু ভিডিঅ'ত দেখাবৰ সুবিধা নহয় তথাপি মই গণিত কেইটা কৰিম তোমালোকে চাই যাই থাকা মই কেনেকৈ সমাধান কৰো এতিয়া আমি আহিছো 8 নম্বৰত 8ৰ a2 আমাক কি দি আছে চোৱাচোন 8ৰ a2 দি আছে আমাক 3 হোল ইনটু x + c = 24 দি আছে ঠিক আছে গতি 3 দি পূৰণ কৰিলে আমাৰ কিমান হ'ব 3x + 3 6 গুণ 18 = 24 তাৰ পিছত আমাৰ কিমান হ'ব চোৱাচোন 3x = 24 18 টো প্লাছত আছে এফালে আনলে কিমান হ'ব আমাৰ 18 টো 24 ৰ পৰা মাইনাস হ'ব ঠিক আছে 24 ৰ পৰা মাইনাস হ'ব তাৰ পিছত 3x = 24 ৰ পৰা 18 গলে কিমান হ'ব 24 ৰ পৰা 18 গলে আমাৰ 6 ঠিক আছে x টো 3 ৰ লগত কি হৈছে পূৰণ হৈছে এফালে নিলে হৰণ হ'ব 3 দি 6 হৰণ গলে কিবা যাব 2 বাৰ মানে x ৰ মান 2 এইটোৱে তাৰপিছত এবাৰ আমাক b টো কিমান দি থৈ দিছে চাও আমি b টো দিছে যে 5 হোল ইনটু 2 -
5t 2 minus 5t equal to minus 20 ঠিক আছে minus 20 তাৰপিছত কিমান হ'ব আমাৰ 5 দুগুণে 10 minus 5 5 গুণ 25t equal to minus 20 তাৰপিছত এতিয়া আমাৰ কিমান হ'ব আমাৰ minus 25t equal to minus 20 10 টো এফালে লিখিব আমাৰ minus 10 হ'ব তাৰপিছত minus 25t equal to minus 10 20 কিমান হ'ব আমাৰ minus 30 হ'ব নে নহয় সো এফালে minus minus cancel গ'ল 30 মানটো হয় ৰাখলি 30 25 টো এফালে পূৰণ হৈছে এফালে হৰণ হ'ব কেইবাৰ যাব আমাৰ 5 5 গুণ 25 5 6 গুণ 30 সো আমাৰ t equal to কিমান হ'ব আমাৰ t equal to আমাৰ 6/5 হ'ব বুজি পাইছানে এইটো এনসার 6 আমাৰ কিমান হ'ব 5 হ'ব তাৰপিছত এইবাৰ আমি c2 কৰিম c2 কিমান দিয়া আছে 5p plus 1 equal to 2 whole into p plus 17 আমাক ইমান দিয়া আছে গতিকে এতিয়া আমি কি কৰিব লাগিব 5p plus 1 equal হয়না 2 দি p পূৰণ কৰিব লাগিব 2 আৰু p পূৰণ কৰিলে 2p হ'ব 17 দুগুণ 34 হ'ব 34 হ'ব গতিকে 5p এফালে p2 এফালে এতে প্লাসত আছে এফালে minus 2p হ'ব এতে 34 আছে 1 টো এতে প্লাসত আছে এফালে মাইনাস হ'ব আৰু 5 টাৰ পৰা 2টা গেলি 3টা p হ'ব আৰু 34 ৰ পৰা 1 গেলি কিমান হ'ব 33 হ'ব ঠিক আছে গতিকে p equal to 3 তে পূৰণ হৈছে এফালে হৰণ হ'ব 3 11 গুণ 33 গতিকে p ৰ মান কিমান হ'ব আমাৰ 11 হ'ব এইটো এনসার বুজি পাইছা তাৰপিছত নেক্সট কৰিম এবাৰ আমি d2 d2 ত আমাৰ কিমান আছে n/4 minus n/4 minus 8 equal to 1 গতিকে এইটো যদি আমি সলিউশন কৰো কেনেকৈ কৰিব লাগিব n/4 equal to 1 এইটো এফালে কিমান হ'ব প্লাস হ'ব গতিকে n/4 8 কিমান হ'ব 9 হ'ব তাৰপিছত 4 টোতে হৰণ হৈছে এফালে পূৰণ হ'ব 4 9 গুণ 37 মানে n ৰ মান 36 বুজি পাইছানে ইমান সহজ কৰি দিছো তাৰপিছত যদি আৰু বুজি নাপা কি কম গতিকে কোনে কোনে বুজি পাইছে কমেন্ট কৰা ইটোত আমাক কিমান দি থৈ দিছে ইটো দি থৈ দিছে আমাক 3/4 r 3/4 r minus 1 equal to r minus 3 ঠিক আছে গতিকে এতিয়া আমি কি কৰিম সলিউশন কৰিম কেনেকুৱাকৈ সলিউশন চাবা এটো তো আমাৰ 3/4 r হ'ব 3/4 r minus 3/4 গুণ 3/4 হ'ব equal to r minus 3 ঠিক আছে তাৰ পিছত এতে আমাৰ কিমান হ'ব ইয়াতে 3/4 r আছে ন এতে কিমান আছে আমাৰ 3/4 r আছে সো এটো আৰু মই এফলে লইবা লাগবো এফলে প্লাসত আছে এফলে মাইনাস হ'ব equal to ইয়াতে তো 3 টো আমাৰ মাইনাসতে আছে না এটো -3/4 এফলে আমাৰ কিমান হ'ব প্লাস 3/4 হ'ব তাৰ পিছত ইতে আমি লহাগু উলাম হয়না কি উলাম লহাগু 4 আৰু একল লহাগু আমাৰ কিমান হ'ব 4 হ'ব 4 দি 4 একবাৰ যাব একবাৰ গেলে আমাৰ 3 আৰে হ'ব 3 আর গুণ 3 মাইনাস 1 দি 4 4 বাৰ যাব 4 দি 4 একবাৰ যাব সো 3 আর গুণ 3 আর সো ইয়াতে তলত কিমান হ'ব আকোনা মানে 1 আছে 1 দি 4 4 বাৰ যাব সেই 4 টো আর লগত পুৰাণ হলে আমাৰ কিমান হ'ব 4 আর হ'ব কিমান হ'ব 4 আর ইকুয়াল এটো আমাৰ কিমান হ'ব 4 লহাগু 4 হ'ব 1 দি 4 4 বাৰ যাব 4 3 গুণ 12 হ'ব -12 প্লাস 4 দি 4 একবাৰ যাব সেই একটো 3 লগত পুৰাণ 3 1 গুণ 3 একেলগে বুজি পাইছা তাৰ পিছত মই কি কৰিব লাগিব এখনি নদৰে মই নেক্সট পেজত কৰি দিও আমি ক্যালকুলেশন কৰি এখনি পালো আৰু মানে এটা গতিকে ইতিয়া এর তলস 4 আৰু এই 4 আৰু এই 4 উঠি গেল 3টা 4 পৰা এটা 4 গলে আমাৰ কিমান থাকবো আমাৰ 3টা 4 3টা আৰৰ পৰা 4টা আর গেলে এটা আর মাইনাসত থাকিব ইকুয়াল টু 12 পৰা 3 গেলে কিমান 9 ঠিক আছে 12 পৰা 3 গলে -9 থাকিব -9 10 11 12 ঠিক আছে -12 ৰ পৰা যদি 3 কাটি দাও -9 থাকিব সো মাইনাস মাইনাস ক্যান্সেল গলে আমাৰ r = কিমান থাকিব আমাৰ r = 9 ইয়ালৈকে বুজি পাইছা তাৰ পিছত নেক্সট এবাৰ f2 চাবা তোমালোকে f2 আমাক কি দি ধৰিছে f2 দি ধৰিছে যে 3x + 6 + 2x + 3 equal to 64 ইয়ালৈকে আমাৰ থাকিল এতিয়া যদি আমি সলিউশন কৰো তাৰ মানে 3x ক 3x হ'ব পূৰণ কৰলি 3 6 গুণ 18 যোগ 2 দি কিমান হ'ব আমাৰ 2 দি হ'ব আমাৰ 3x + 2 3 গুণ 6 equal to 64 তাৰপিছত আমাৰ কিমান হ'ব 3x আৰু 2x কৰলি আমাৰ 5x হ'ব আৰু তো 18 আৰু 6 যোগ কৰলি কিমান 18 19 20 21 22 23 24 কিমান হ'ব আমাৰ যোগ কৰলি 24 equal to 64 তাৰ পিছত আমি কি কৰবা লাগিব 5x equal to 64 24 তে ফলে মই কনভার্ট কৰি আনলি -24 হল না গতিকে 5x equal to 4 4 গেলি 0 6 পৰা 2 গেলি 4 40 হল তাৰপিছত x 5 তৰলৈ পূৰণ হৈছে ফলে হৰণ হ'ব মানে 40ক মই 5 দি হৰণ কৰবা লাগিব
গতিকে x ইকুৱেল টু আমাৰ কিমান হ'ব আমাৰ 5 8 গুণ 40 গতিকে x ৰ মান আমাৰ কিমান হ'ব আমাৰ 8 হ'ব x ৰ মান কিমান হ'ব 8 ইয়ালৈকে বুজি পাইছা হয়নে এবাৰ আমি g2 কৰিম চাবা ঠিক আছে আমি কি কৰিম এবাৰ আমি g নম্বৰটো কৰিম g আছে যে আমাৰ 2 - 5z ইকুৱেল টু 2 হোল ইনটু 5 minus 5 minus z minus 6 2 minus z 2 minus z ইমান আমাৰ প্ৰশ্নত দিয়া আছে সো এটো যদি আমি সলিউশন কৰো কেনেকুৱা হ'ব চাবাচোন তোমালোকে 2 minus 5z 2 minus 5z equal to 2 5 গুণ 10 minus হয়না 2 5 গুণ 10 minus তাছ এটো z দে তাছ 2z হ'ব 2z minus তাৰ পিছত 6 minus 6 দুগুণে 12 তাৰপিছত মাইনাসে মাইনাসে প্লাস 6z ঠিক আছে 6 আৰু z পূৰণ কৰিলে আমাৰ 6z হ'ল একেলগে বুজি পাইছা তাৰ পিছত আমি কি কৰিব লাগিব 2 মাইনাস হয়না আমি z গিটা একফাল কৰিব লাগিব আৰু আখৰ গিটা একফাল কৰিব লাগিব চাবাচোন ইয়াতে আছে আমাৰ -5z আৰু ইয়াতে আছে -2z এফ্লেনলি আমাৰ প্লাস 2z হ'ব ইয়াতে আছে +6z এফ্লেনলি আমাৰ -6z হ'ব ইয়াতে আছে 10 ইয়াতে আছে -12 ইয়াতে +2 আছে এফ্লেনলি আমাৰ -2 হ'ব z গিটা একফালা কৰিলো সংখ্যা গিটা এক সাইড কৰিলো আৰু বাকি প্লাস থাকলি মাইনাস হৈছে মাইনাস থাকলি প্লাস হৈছে উল্টালটো কৰছো যেহেতু সো এতিয়া আমাৰ কিমান হ'ব চাবাচোন 6 পাছে কিমান আমাৰ 6 পাছে 11 মানে কিমান আমাৰ 6 পাছে 11 11তে জেডৰ পৰা যদি মই দুটা জেড ধাৰ মাৰ দাও মোৰ কিমান থাকিব 9টা জেড আৰু বাকিতে থাকিব -9 জেড থাকিব ঠিক তেনেদৰে এতে আমি কি কলো 12 13 14 -14ৰ পৰা যদি 10টা মই ধাৰ মাৰ দিয়া তেতিয়া আমাৰ কিমান থাকিব -4 থাকিব সো এৰে মাইনাস কেনসেল যাব গলে আমাৰ 9z 4 থাকিল না 9z 4 গতিকে z 4 9 দি হৰণ zৰ মান আমাৰ 4/9 হ'ব ঠিক আছে হেতুৱে आंसर হ'ব তাৰপিছত নেক্সট আমি এবাৰ h নম্বৰত আইলো h ত আমাক দিয়া আছে আমাৰ -4 m -1 ইকুৱেল টু 5m + 2 এনেকৈ আছে ঠিক আছে এতিয়া যদি মই এটো সলিউশন কৰো কিমান হ'ব চাবাচোন -4m হ'ব আকৌ মাইনাসে মাইনাসে প্লাস 4 1 গুণ 4 হ'ব তাৰ পিছত 5 দি 5m হ'ব আকৌ 5 দুগুণে 10 হ'ব তাৰ পিছত এতে কিমান হ'ব -4m আৰু 5m তো ফলে প্লাসত আছে এফ্লেনলি -5m হ'ব তাতে থাকিলে আমাৰ 10 4 তে এফ্লেনলি আমাৰ -4 হ'ব ঠিক আছে তাৰপিছত -7 তে আমাৰ -5 টাম কিমান হ'ব আমাৰ 5 4 -9m হ'ব 10 পা 4 গেলি 6 হ'ব তাৰপিছত m ইকুৱেল টু 9 ৰ লগত পূৰণ হৈছে এফ্লেনলি আমাৰ হৰণ হ'ব -9 দি হৰণ হলি আমাৰ কেইবাৰ যাব কোৱাচোন কেইবাৰ যাব জানানে 3 2 গুণ 6 3 3 গুণ 9 গতিকে আমাৰ m ৰ মান আমাৰ কিমান হ'ল -2/3 এইটো आंसर বুজি পাইছা সো মই গটেকিটা সলিউশন কি ধুনিয়াকৈ তোমালোকক কৰি দিছো গটিকে কোনে কোনে বুজি পাইছা জলদি কমেন্ট কৰা ঠিক আছে এবাৰ আমি আইছো 9 নম্বৰলৈ 9ত কৈছে যে তলৰ চিত্ৰত x ৰ মান উলিয়া আমাৰ ইয়াতে কি কৰবা দিছে x ৰ মান আমাক উলিয়াব দিছে ঠিক আছে এক নম্বৰটোত আমাক ত্ৰিভুজটোৰ পৰিসীমা দি থৈ দিছি সো আমি কি কৰবা লাগে এই ত্ৰিভুজটোৰ x ৰ মান আমি উলিয়াব লাগে গটিকে এতিয়া তোমালোকে চাই থাকা মই কেনেকৈ x ৰ মান উলিয়াও আমাৰ 9 ৰ এইটো কলো ঠিক আছে 9 ৰ a সলিউশন আমাক ত্ৰিভুজৰ পৰিসীমা ঠিক আছে ত্ৰিভুজৰ পৰিসীমা ইকুৱেল টু কিমান দি থৈ দিছি 20 সেন্টিমিটাৰ দি থৈ দিছি ঠিক আছে গতিকে পৰিসীমা কি আছিল আমাৰ কি হ'ব ত্ৰিভুজৰ পৰিসীমা কি আছিল তিনিটা বাহুৰ যোগফল যেটো আমাক কিতাপত আমাক কি দি থৈ দিছে তো সমবাহু ত্ৰিভুজ হয়নে না a b b c ac গোটেইটা বাহু সমান ঠিক আছে গতিকে আমি এনেকৈ লিখবা লাগিব যে ab + bc + ac ইকুৱেল টু 20 সেন্টিমিটাৰ গতিকে আমি গোটেইটা বাহু যোগ কৰিলে কিমান হ'ব আমাৰ এটাত 6 সেন্টিমিটাৰ 6 গতিকে আমাক কিমান দি থৈ দিছিলে ab বাহু আমাক সৰি মোৰখিনি 6 বুলি কোৱা গৈছে গতিকে আমাৰ ab বাহু আমাৰ কিমান 1 সেন্টিমিটাৰ তাৰপিছত bc বাহু আমাৰ 6 সেন্টিমিটাৰ আৰু ac বাহু আমাৰ কিমান আছিল x মানে এটো কিতাপত দি থৈ দিছে আৰু এই দুটা x আৰু এটো 6 গতে ইকুৱেল টু 20 সেন্টিমিটাৰ গতে x কিমান হ'ব টইজ x হ'ব টইজ x + 6 ইকুৱেল টু 20 সেন্টিমিটাৰ হয়নে নাই গতিকে 2x ইকুৱেল টু 6 টোতে প্লাসত আছে এফ্লেন লে কিমান হ'ব মাইনাস হ'ব তাৰপিছত 2x ইকুৱেল টু 20 পা 6 গলে আমাৰ কিমান হ'ব 20 পা 6 গলে আমাৰ কিমান হ'ব 14 গতিকে x ইকুৱেল টু 2 টোতে পূৰণ হৈছে এফ্লেনলি হৰণ হ'ব
14ক 2 দি হৰণ কৰিলে কিমান হ'ব 2 7 গুণ 14 গতিকে x ইকুৱেল টু আমাৰ কিমান হ'ব x ইকুৱেল টু 7 সেন্টিমিটাৰ এটুৱে বুজি পাইছা এটুৱে তাৰপিছত এইবাৰ আকৌ b নম্বৰটো b টোত আমাক কিমান দি থৈ দিছে b নম্বৰ সলিউশন ঠিক আছে আয়ত দি থৈ দিছে b নম্বৰটো তোমালে কিতাপখনত চাই লোৱা আয়তৰ পৰিসীমা ঠিক আছে আয়তৰ পৰিসীমা ইকুৱেল টু কিমান দি থৈ দিছে 34 সেন্টিমিটাৰ ঠিক আছে আয়তৰ পৰিসীমা এইটো আয়ত কিতাপত চাই লোৱা আয়ত দেখছানে আয়তৰ পৰিসীমা দি থৈ দিছে দিশটো দি থৈ দিছে আৰু প্ৰস্থটো আমাক x বুলি দি থৈ দিছে গতিকে এতিয়া আমি লিখিম আয়তৰ পৰিসীমা ইকুৱেল টু 34 সেন্টিমিটাৰ আয়তৰ পৰিসীমাৰ উত্তৰটো আছিল 2 পূৰণ দিশ যোগ প্ৰস্থ এটো আমাৰ সূত্র আছিল পৰিসীমাৰ ইকুৱেল টু 34 সেন্টিমিটাৰ গতিকে 2 পূৰণ দিশ আমি কিমান পাইছো দিশ আছে আমাৰ x + 5 আৰু প্ৰস্থ আছে x দিশ আছে আমাৰ কিমান x + 5 দিশ আছে আমাৰ x + 5 দিগৰ মান আমাক x + 5 দি থৈ দিছে আৰু প্ৰস্থৰ মান x দি থৈ দিছে ইকুৱেল টু 34 সেন্টিমিটাৰ মানে একেলগেটো বুজিয়ে পাইছা সবে পাইছানে নেক্সট এবাৰ চাবা মই এফালে কৰি দিম এফালে কৰিলে কি হ'ব আমাৰ 2 পূৰণ আমি যদি দুটা x কৰোঁ তইজ x + 5 ইকুৱেল টু আমাৰ কিমান হ'ব 34 সেন্টিমিটাৰ হ'ব তাৰপিছত এখানে যদি আমি কৰোঁ 2 2 গুণ 4 4x আৰু 2 5 গুণ 10 ইকুৱেল টু 34 তাৰপিছত 4x ইকুৱেল টু হয়না 34 - 10 তাৰপিছত 4x ইকুৱেল টু 4 শূন্য গেলি 4 আৰু 3 পাই গেলি 2 24 হ'ল হয়না তাৰপিছত x ইকুৱেল টু 4 দি 24 কেইবাৰ যাব 6 বাৰ যাব 4 6 গুণ 24 হেতুৱে x ৰ মান আমি কিমান পালো 6 পালো ঠিক আছে বুজি পাইছা কোনে কোনে বুজি পাইছা জলদি জলদি কমেন্ট কৰা ইয়াৰ পিছত আহিলো আমি 10 নম্বৰত 10ত কৈছে যে কি বিৰদাৱে ঘৰৰ পৰা বিদ্যালয়লৈ যাওঁতে তলৰ চিত্ৰ দিয়া ধৰণে দূৰত্ব অতিক্ৰম কৰে আৰু যদি ঘৰ আৰু উদ্যানৰ মাজৰ দূৰত্ব কৈছে যে ঘৰ আৰু উদ্যান এটো ঘৰ আৰু উদ্যান ইহঁতৰ মাজৰ দূৰত্ব কিমান 5 কিলোমিটাৰ ঠিক আছে তাৰপিছত এতিয়া কৈছে যে বজাৰ আৰু এতিয়া এইটো ঘৰ এখন উদ্যান এখন বজাৰ আৰু এখন বিদ্যালয় গতিকে এতিয়া তোমালোকে চাও কৈছে যে বজাৰ আৰু বিদ্যালয়ৰ মাজৰ দূৰত্ব কিমান হ'ব বজাৰ আৰু বিদ্যালয়ৰ মাজৰ দূৰত্ব কিমান হ'ব এৰ পৰা একেলগে এক হ'ব কিমান হ'ব আমাৰ 1 কিলোমিটাৰ ঠিক আছে কিমান হ'ব আমাৰ বজাৰ আৰু বিদ্যালয়ৰ মাজৰ দূৰত্ব 1 কিলোমিটাৰ এবাৰ কৈছে ঘৰ আৰু বিদ্যালয়ৰ মাজৰ দূৰত্ব কিমান হ'ব ঘৰ আৰু বিদ্যালয় ইহঁতৰ মাজৰ দূৰত্ব কিমান এপাই একেলগে 5 হয়নে এপাই একেলগে 5 আৰু এপাই একেলগে 5 গতি 5 5 কিমান হ'ব 10 কিলোমিটাৰ বুজি পাইছা হেতুৱে তাৰপিছত 11 নম্বৰটোত কৈছে যে পাঁচটা সমীকৰণ লিখা যাৰ সমাধান x = -10 গতিকে এতিয়া তাৰমানে কি জানা এইটো 11 নম্বৰটো পৰীক্ষাত নাহে এইটো তোমালোকে নাচালেও হ'ব ঠিক আছে এবাৰ আমি আইছো 12 নম্বৰত কৈছে যে এটা পৰুৱাই নিজৰ ওজনৰ 40 গুণ ওজন কঢ়িয়াব পাৰে 25টা একেজাতীয় পৰুৱাই একেলগে 1500 মিলিগ্ৰাম ওজনৰ এটা কিসমিস কঢ়িয়াই এটা পৰুৱাৰ ওজন কিমান হ'ব ঠিক আছে এইটো মই কেনেকৈ কৰো তোমালোকে চাই থাকিবা এটো তোমালোকে চাবাচোন 12 নম্বৰ সলিউশনটো মানে এটা পৰুৱা নিজৰ ওজনৰ 40 গুণ কৰিব পাৰে গতিকে 25টাই কিমান পারব হেতু হচ্ছে আমাক আমি এখানে লিখবা লাগব আৰু যে এটা পৰুৱাই নিজৰ ওজনৰ 40 গুণ কঢ়িয়াব পাৰে এতেকে 25টাই কঢ়িয়াব এতেকে 25টাই কিমান কঢ়িয়াব 40 পূৰণ 25 হয়নে না 40 আৰু 25 আমি পূৰণ কৰিব লাগিব কিন্তু কৈছি যে এটা পৰুৱাই একেলগে 1500 মিলিগ্ৰাম ওজনৰ কিসমিস কঢ়িয়ায় এতেকে 1500 মিলিগ্ৰাম হয় না এতেকে 1500 মিলিগ্ৰাম ওজন কঢ়িয়ালে এটা পৰুৱাৰ ওজন হ'ব এটা পৰুৱাৰ ওজন কিমান হ'ব আমি 1500ক 40 পূৰণ 25 দি হৰণ কৰিব লাগিব ঠিক আছে সো ইয়াৰে এটা শূন্য আৰু ইয়াৰে এটা শূন্য কাটা গেল এলা আকৌ যাব 5 5 গুণ 25 আকৌ যাব 5 3 গুণ 15 আৰু এটা শূন্য থাকিব 30 হ'ল হয়নে উপৰত কিমান হ'ল 30 আৰু 5 যাব 5 6 গুণ 30 5 6 গুণে কিমান হ'ল 30 হ'ল গতিকে 6ক আমি 4 ৰে হৰণ কৰিব লাগে
4ৰে 6 কেইবাৰ যাব এটা কাষত কৰিছা 4ৰে 6 কেইবাৰ যাব 4 1 গুণ 4 6 পৰা 4 গ'লে 2 আৰু দশমিক দিলোঁ 20 হ'ল 4 5 গুণ 20 কিমান হ'ল 1.5 মিলিগ্ৰাম গতিকে এটা পৰুৱাৰ ওজন কৈছে যে এটা পৰুৱাৰ ওজন কিমান হ'ব 1.5 মিলিগ্ৰাম বুজি পাইছা কোনে কোনে বুজি পাইছা জলদি জলদি কমেন্ট কৰি জনোৱা এইবাৰ আহিছো আমি 13 নম্বৰলৈ 13ত কৈছে যে খেতিয়ক এজনৰ পশুধন ফাৰ্মত কিছু সংখ্যক ছাগলী আৰু কুকুৰা আছে পশুধনবোৰৰ মুঠ 50টা মূৰ আৰু 132খন ঠেং আছে ফাৰ্মখনত থকা ছাগলীৰ সংখ্যা আৰু কুকুৰাৰ সংখ্যা কিমান ইয়াতে তলত ইংগিত এটা দি থৈ দিছে বাৰু কিন্তু মই কেনেকৈ কৰোঁ তোমালোকে চাই থাকা ঠিক আছে এতিয়া আমি ইয়াতে কৰিম 13 নম্বৰ সলিউশন মানে কৈছে যে এজন মানুহৰ আৰু ফাৰ্মত ছাগলী আৰু কুকুৰা পুহিছে পুলি পশুধনৰ মূৰ 50টা আছে আৰু 132খন ঠেং আছে গতিকে আমি লিখবা লাগিব যে লেট ধৰা হ'ল তাতে এটা সুধিছে যে ছাগলীৰ সংখ্যা কিমান আৰু কুকুৰাৰ সংখ্যা কিমান আমি লিখিম যে ধৰা হ'ল ছাগলীৰ সংখ্যা x ছাগলীৰ সংখ্যা x তাৰপিছত আৰু লিখিম যে কুকুৰাৰ সংখ্যা ছাগলীৰ সংখ্যা x আৰু কুকুৰাৰ সংখ্যা আমি y বুলি ধৰিলো ঠিক আছে এতেকে according to the question মানে a কিউ প্ৰশ্নমতে কি ছাগলী আৰু কুকুৰা x + y হয় না x + y equal to 50 মানে ছাগলী আৰু কুকুৰা লগ লাগি কেনে তো আমাৰ কি হৈছে মোৰ 50টা আছে হয় না নাই ছাগলী আৰু কুকুৰা লগ লাগি কেনে আমাৰ কি হৈছে মোৰ 50টা আছে ছাগলীৰ সংখ্যা x টা আৰু কুকুৰাৰ সংখ্যা y টা গতিকে ছাগলীৰ মুৰা আৰু কুকুৰাৰ মুৰা মাথাকিটা লগ লাগি x + y ইকুৱেল টু কিমানটা আছে আমাৰ 50টা আছে একেলগে বুজি পাইছা গতিকে ইয়াৰ পৰা আমি এটাৰ মান উলাব পাৰো না নৰো x ৰ মান এটাৰ মান উলাই ললো আৰু x ইকুৱেল টু 15 - y মানে y টু কে কনভাৰ্ট কৰিলো এইটো আমাৰ কিমান হ'ল আমাৰ এটো 1 নম্বৰ সমীকৰণ হ'ল বুজি পাইছা তোমালোকে 1 নম্বৰ মই এটা সমীকৰণ ললো x ইকুৱেল টু 50 - y আকৌ এটা আমি সমীকৰণ according to the question প্ৰশ্নমতে মানে x + y ইকুৱেল টু 50 ইয়ালৈকে মই গমে পাইছো যে কি x + y ইকুৱেল টু 50 মানে ছাগলী আৰু কুকুৰাৰ মাথা লগ লাগি কেনে 50টা আছে কিন্তু এবাৰ সেই ছাগলী ন x + y মানে এবাৰ ছাগলীৰ ঠেং কেইখান x মানে ছাগলী আছিল ছাগলীৰ ঠেং 4খান আৰু কুকুৰা ঠিক আছে কুকুৰাৰ ঠেং কেইখান দুখান সেইকাৰণে y কুকুৰা বুলি y ধৰছো ন সেইকাৰণে y ৰ লগত 2 দিছো মানে x মানে আমি ছাগলী ধৰছিলো ছাগলীৰ ঠেং 4খান সেইকাৰণে 4 দিছো আৰু কুকুৰা মানে আমি y ধৰছো কুকুৰাৰ ঠেং দুখান সেইকাৰণে আমি 2 দিছো গতিকে এবাৰ ঠেং লগ লাগি আমাৰ কেইখান হয় 132 খান ইয়ালৈকে বুজি পাইছা তোমালোক এটো দিলো আমি 2 নম্বৰ সমীকৰণ ঠিক আছে এতিয়া আমি কি কৰিব পাৰো নাও এতিয়া আমি x ৰ মান কিমান পাইছো 50 - y পাছো নে নাই নাও আমি একে লিখিম যে কি x ৰ মান 50 - x ৰ মান আমি এই 2 নম্বৰ সমীকৰণত বহাম না x ৰ মান 2 নঙত বহুৱাই x ৰ মান 2 x ৰ মান আমি 4 x ৰ মান আমি কিমান পাইছো 50 - y পাইছো ঠিক আছে x ৰ মান আমি কিমান পাইছো 50 - y পাইছো অথবা এইটো সমীকৰণত বহি চাও +2y আছে 2y দিলো ইকুৱেল টু 132 এতিয়া কৰি যোৱা কেনেকৈ হ'ব 4 5 গুণ 20 আৰু তা শূন্য আছে 200 হ'ব -4y গুণ 4y + 2y ঠিক আছে 2y ইকুৱেল টু 132 যেমান আছে মানে হ'ল আৰু 132 তাৰপিছত আমাৰ কিমান হ'ব -4y + 2y হয় না -4y + 2 আমাৰ কিমান হ'ব -2y হ'ব ইকুৱেল টু 132 200 ইয়াতে প্লাছত আছে প্লেনলি আমাৰ কিমান হ'ব মাইনাছ হ'ব তাৰপিছত -2y ইকুৱেল টু 132 - 200 কিমান হ'ব কোৱাচোন গতিকে আমি যদি 200 পৰা 132 কিমান থাকিব আমাৰ 68 খালি কেৱল 200 টো মাইনাছ আছে কাৰণে ইয়াতে মাইনাছ হ'ব গতিকে আমাৰ a - কেনসেল গল y ইকুৱেল টু 68 টোক আমি 2 এৰে এতে যেটো পূৰণ হৈছে প্লেনলি হৰণ হ'ব হৰণ কৰিব লাগিব 2 এৰে কেইবা যাব আমাৰ 2 3 গুণ 6 আৰু 2 4 গুণ 8 34 গতিকে আমাৰ কিমান হ'ব y ইকুৱেল টু আমাৰ কিমান হ'ব y ইকুৱেল টু 34 y ৰ মান আমি পাই গলো এটা আমি y ৰ মান আমি 1 নং সমীকৰণত বহাম ঠিক আছে আমি এনেকৈ লিখিম যে কি y ৰ মান আমি এনেকৈ লিখিম y ৰ মান 1 নংত বহুৱাই ঠিক আছে আমি y ৰ মান 1 নংত বহুৱাম 1 নংটো আমাৰ কিমান আছিল x ইকুৱেল টু 50 - y হয় না 50 - y ৰ মান আমি কিমান পালো এটা অলপ আগত y ৰ মান আমি 34 পাইছো কিন্তু 34 বহালো গতিকে 50 ৰ পৰা 34 গেলি কিমান হ'ব 10 ৰ পৰা 4 গেলি 6 4 পৰা 3 গেলি 1
চাৰি 1 16 গতিকে আমি এতেকে আমি কিমান পালো x ইকুৱেল টু আমি x ইকুৱেল টু আমি কিমান পালো x ইকুৱেল টু আমি 16 পালো আৰু y ইকুৱেল টু আমি কিমান পালো y ইকুৱেল টু আমি 34 পালো ঠিক আছে x ইকুৱেল টু আমি 16 পালো আৰু y ইকুৱেল টু আমি 34 পালো এইটো এনসার বুজি পাইছা না তাৰ মানে x মানে আমি কি ধৰিছিলো ছাগলী কিমানটা আছিল আমাৰ 16টা আৰু y মানে আমি কি ধৰিছিলো y মানে কুকুৰা ধৰিছিলো কুকুৰা হৈছে আমাৰ 34টা বুজি পাইছা না লিখি দিবি 16টা ছাগলী আৰু 34টা কুকুৰা নাকা লিখি দিবি আৰু তেতিয়া অলপ বেছি ভাল লাগব বুজি পাইছা সেইটোৱে এবাৰ আমি আহিছো লাষ্ট 14 নম্বৰলে 14ত কৈছে যে যদি 15k - 33 ইকুৱেল টু যদি 6k + 8 হয় তেনে তলৰ ৰাশিবোৰৰ মানুলিয়া এই ৰাশিবিলাকৰ মানুলিয়া বাৰিছে আগে আমি এই ৰাশিখিনিৰ পৰা আমি কেৰ মানটো উলাই লম কেৰ মানটো উলাই লোৱাৰ পিছত আমাৰ a আৰু b কৰাত হোৱা যাব বুজি পাইছা না চাবাচোন মই কেনেকৈ কৰিম মানে মই কি কৈছো আমাক 14 নম্বৰটোত এটা সমীকৰণ দি থৈ দিছে যে কি 15k - 33 equal to 6 whole into k plus 8 এখন মান দি থৈছে হলি তলৰ ৰাশিগিলাৰ মানুলা বাৰিছে আগে আমি এৰ পৰা কেৰ মান টু লেলাম ললি আমি তলৰ ৰাশিবিলাকৰ মানুলাটো সহজ কথা হয়নে নাই 15k - 33 equal to 6 দি কে পূৰণ কৰিলে 6k হ'ব আৰু 6 গুণ 48 তাৰ পিছত আৰু কিমান হ'ব আমাৰ 15k এতে 6k প্লাছত আছে প্লেনলি -6k হ'ব এতে আছে আমাৰ 48 এতে আছে -33 প্লেনলি হ'ব আমাৰ +33 ঠিক আছে গতিকে 15 পৰা 6k গেলি আমাৰ কিমান হ'ব 15 পৰা 6k গেলি আমাৰ 9k হ'ব আৰু যদি মই 48 আৰু 33 যোগ কৰো কিমান হ'ব 8 9 10 11 11 1 আৰু 1 গেল 4 3 7 হাতৰ 8 ঠিক আছে 81 হল গতিকে k ইকুৱেল টু 9টোতে পূৰণ হৈছে ফ্লেনলি হৰণ হ'ব 9 দি 81 কে বাজা 9 বাজা 9 9 গুণ 81 কেৰ মান আমি কিমান পালো 9 পালো ইটা আমি ৰাশিবিলাকৰ মান উলিয়াব পাৰিম আমাক এইটো কিমান দি থৈ দিছি এইটো দি থৈ দিছে আমাক 19k + 4 কিমান দি থৈ দিছে এইটো 19k + 4 গতিকে এতিয়া আমি কি কৰিম 19k জায়গাত আমি কি বহাম কেৰ মান আমি 9 পাছো 9 বহাম যোগ 4 তাৰপিছত আমাৰ কিমান হ'ব কোৱাচোন 19 9 গুণ কিমান হ'ব আমাৰ 17 ঠিক আছে 19 9 গুণ কিমান আমাৰ 19 9 গুণ আমাৰ 171 + 4 গতিকে 171 আৰু +4 কৰিলে কিমান হ'ব 4 1 5 7 1 কিমান হ'ব আমাৰ 175 ঠিক তেনেদৰে এবাৰ আমাক b2 টো এটা দি থৈ দিছে না b2 টো এটা ৰাখি দি থৈ দিছে b2 দি থৈ দিছে আমাক 33k - 8 গতিকে আমি যদি সলিউশন কৰো কিমান হ'ব 33 ইনটু কেৰ মান আমাৰ 9 হ'ব -8 হয়নে নাই তাৰ পিছত 9 3 গুণ কিমান আমি যদি 33 আৰু 9 পূৰণ কৰো কিমান হ'ব 9 3 গুণ 27 7 হাতে 2 9 3 গুণ 27 28 29 297 - 8 গতিকে 297 ৰ পৰা 8 গলে আমাৰ কিমান থাকিব আমাৰ 297 ৰ পৰা 8 গলে আমাৰ কিমান থাকিব জানানে 289 থাকিব গতিকে আমাক ৰাশিবিলাকৰ মান উলাব দিছে সো ৰাশিবিলাকৰ মান উলালো সো এইটো পালো আমি 289 গতিকে বুজি পাইছা হেতুই আৰু একদম ইজি এবাৰ আমি আইছো 15 নম্বৰলে 15ত কৈছে যে এখন অটো ৰিক্সাৰ ভাড়াৰ নিৰিখ তলত দিয়া ধৰণৰ প্ৰথম কিলোমিটাৰত 20 টকা পৰৱৰ্তী কিলোমিটাৰত ভাড়া 15 টকা যদি চালকে ভাড়াৰ বাবদ যদি মুঠ 125 টকা পায় হয়না ভাড়াৰ বাবদ কিমান পাছি 125 টকা পায় তেতিয়ালে তেওঁ মুঠ অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব হেতু কৈছে গতিকে আমি কি কৰিব লাগিব এটোৰ উত্তৰ কিমান হ'ব জানো অপচন নাম্বাৰ সি হ'ব গতিকে তোমালোকৰ সি টো ৰাইট চিন দি লবা ঠিক আছে এবাৰ আইছো আমি হল্লত কৈছে যে তলত সমান দৈৰ্ঘ্যৰ ৰেখাখণ্ডৰে নিৰ্মিত আৰি দিয়া আছে আৰিটোৰ প্ৰথম তিনিটা স্থান দেখুওৱা হৈছে আৰু লক্ষ্য কৰা তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়ে কেনেকৈ আৰি চাবিছো প্ৰথম স্থানত এনে দুটা নাই দে ইয়াতে বৰ্গ কেইটা হৈছে এটা হৈছে এসা বৰ্গ এটা আছে ইয়াতে দেখো ফিলাপে হনা বৰ্গ কত দুটা হল এটা হৈছে প্ৰথম স্থানত এটা তাৰ পিছত দ্বিতীয় স্থানত তিনটা তৃতীয় স্থানত কেমন মানে এনে কেনে প্ৰথম স্থানত এটা হৈছে হয়না দ্বিতীয় স্থানত তিনটা হৈছে তৃতীয় স্থানত পাঁচটা হৈছে আৰু চতুৰ্থ স্থানত কেমান হৈছে হেনেকে যদি আমি বৰাই গৈ থাকো ইয়াৰ নিচিনা যদি এনেকে বৰাই গৈ থাকো সো 10 নং স্থানত আমি কেইটা বৰ্গ পাম আমি উন্নতা মানে এনে দুই সবি যিমান নম্বৰ স্থান হয় হিমান নম্বৰৰ লগত দুই পূৰণ কৰিবা এতে 10 নম্বৰ স্থান বুলি 2 নম্বৰ স্থান বুলি কৈছে 2 2 4 কিন্তু এটা কম তিনটা তৃতীয় স্থান বুলি কৈছে 3 2 6 এটা কম পাঁচটা বা 4 নম্বৰ স্থান বুলি কলি এতে যদি আমাৰ চতুৰ্থ স্থান বুলি কয় তো 4 2 8 8 এটা কম কেইটা হ'ব 7টা হেংকে গৈ 10 নম্বৰ স্থানত 10 2 20 20 ৰ এটা কম কেইটা হ'ব আমাৰ 19টা কেমন কেইটা হ'ব 19টা বিটোত কৈছে কোনটো স্থানত 65টা বৰ্গাকৃতি পোৱা যাব 33 নম্বৰ স্থানত
তাৰপিছত চিটোত কৈছে 15 নং স্থানত কেইডাল ৰেখাখণ্ড থাকিব 76 ডাল ডিটোত কৈছে যে 52 ডাল ৰেখাখণ্ড থকা স্থানটো পোৱা যাবনে তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া 52 ডাল ৰেখাখণ্ড থকা স্থান পোৱা নাযায় ডাইৰেক্ট ক'বা এইটো নো পোৱা নাযাব ঠিক আছে এবাৰ আমি 17 নম্বৰত আহিলো 17ত কৈছে যে নাহৰৰ সঞ্চয় পাত্ৰত 10 টকীয়া আৰু 20 টকীয়া নোট লগ হৈ মুঠতে 800 টকা জমা হ'ল যদি তেওঁৰ মুঠ নোটৰ সংখ্যা 50 হয় নোটৰ সংখ্যা যদি 50 হয় তেন্তে তেওঁৰ প্ৰতিবিধ নোটৰ সংখ্যা উলিওৱা এটো একদম ইন্টাৰেষ্টিং গণিত 17 নম্বৰটো গতিকে মই কেনেকৈ কৰো তোমালোকে চাই থাকিবা ঠিক আছে আমি এতিয়া 17 নম্বৰটো সলিউশন কৰিম ঠিক আছে আমি লিখি লম যে কি ধৰা হ'ল লেট ধৰা হ'ল ঠিক আছে ধৰা হ'ল 10 টকীয়া নোট ধৰা হ'ল 10 টকীয়া নোট কেইখন ধৰা হ'ল 10 টকীয়া নোট কেইখন x খন এটাকে 20 টকীয়া নোট কেইখন হ'ব কচোন 20 টকীয়া নোট কেইখন হ'ব কাৰণ 10 টকীয়া আৰু 20 টকীয়া মানে 10 টকীয়া আৰু 20 টকীয়া লগ লাগি কেনে আমাৰ মুঠতে 50 খান নোট আছিল তাৰ যদি x খান যদি 10 টকা হয় গতিকে 20 টকীয়া নোট কিমান হ'ব 50 মাইনাস x হ'ব কাৰণ 50 ৰ পৰাই x খান গেল বাকি 50 ৰ পৰা x খান যেটো 10 টকীয়া গতিকে 20 টকীয়া নোট কিমান হ'ব 50 মাইনাস x হ'ব নে নহব হেতুৱে গতিকে এতিয়া according to the question প্ৰশ্নমতে আমাক কি কৈছে প্ৰশ্নমতে আমাক কৈছে যে তেওঁৰ বুলে 10 টকীয়া নোট মানে 10x 10 টকীয়া নোট 10x আৰু 20 টকীয়া নোট কিমান আছিল 20 হ'ল ইনটু 50 মাইনাস x 10 টকীয়া নোট যোগ 20 টকীয়া নোট লগ লাগি কেনে কিমান আছিল আমাৰ 800 টকা একেলগে বুজি পাইছে 800 টকা আছে গতিকে এতিয়া আমি সমীকৰণটো গোটেই ভাঙি কেনে কৰিম আৰু 10x প্লাস 25 গুণ 10 আৰু বাকি দুটা শূন্য ঠিক আছে তাৰ পিছত মাইনাস 20x হ'ব তাৰ পিছত প্লাস মাইনাস মাইনাস 20x হ'ব ইকুৱেল টু 800 তাৰ পিছত এবাৰ কিমান হ'ব আমাৰ 10 ৰ পৰা 20 গলে আমাৰ মাইনাস 10x থাকিব আৰু ইফালে 800 মাইনাস 1000 হ'ব এতে প্লাস আছে ফ্লেনলি মাইনাস হ'ব তাৰ পিছত মাইনাস 10x ইকুৱেল টু 800 ৰ পৰা 1000 গেলি আমাৰ কিমান হ'ব মাইনাস 200 হ'ব ঠিক আছে 200 হ'ব তাৰ পিছত a মাইনাস কেনসেল গল নে 10x ইকুৱেল টু আমাৰ কিমান থাকিল 200 থাকিল থাকাৰ লগে x ইকুৱেল টু মানে x ইকুৱেল টু 200 10 দি আমি হৰণ কৰিব লাগিব এটো শূন্য কাটা গেলি আমাৰ কি থাকিল x ইকুৱেল টু 20 মানে x মানে আমি কিমান পাইছিলো 10 টকীয়া নোট এতেকে 10 টকীয়া নোট কেইখন হ'ব আমাৰ এতেকে 10 টকীয়া নোট আমাৰ 10 টকীয়া নোট কিমান হ'ব 20 খন হ'ব ঠিক আছে আৰু 20 টকীয়া নোট কেইখন হ'ব আমি কিমান পাইছিলো 50 মাইনাস x আমাৰ সমীকৰণটো 50 মাইনাস x আছিল থাকলি 50 মানে 50 x ৰ মান আমি কিমান পাইছো 20 50 ৰ পৰা 20 গেলি কিমান 30 গতিকে আমি পালো 10 টকীয়া নোট 20 খান আৰু 20 টকীয়া নোট আমি কেইখান পালো 30 খান এটো এনসার বুজি পাইছা ইমান ধুনীয়া ইন্টাৰেষ্টিং গণিত আৰু কি ধুনীয়াকৈ মই বুজাই দিছো সো ইয়াতে আৰু বুজি নাপালা কিবা কাৰণ আছে নেকি একোই নাই ঠিক আছে কোনে বুজি পাইছে কমেন্ট কৰি জনোৱা ওকে এবাৰ 18 নম্বৰটো 18 কৈছে যে কোনো এটা সংখ্যাৰ 6 গুণৰ লগত 15 যোগ কৰিলে সংখ্যাটোৰ 7 গুণৰ সমান হয় সংখ্যাটো উলিওৱা ঠিক আছে গতিকে এতিয়া আমি 18 নম্বৰটো কেনেকৈ কৰিম তোমালোকে চাই থাকা স্কিপ নকৰিবা ভিডিওটো কোনে এতিয়ালৈকে চাই আছে কমেন্ট কৰা এতিয়ালৈকে কোনে ইমান সময়লৈকে ভিডিও চাইছে জলদি কমেন্ট কৰা এতিয়া মই 18 নম্বৰটো কৈ দিম তোমালোকে চোৱা জলদি চাবাচোন 18 নম্বৰ সলিউশন ঠিক আছে 18 নম্বৰ কৈছে যে কোনোটা সংখ্যাৰ 6 গুণৰ লগত 15 যোগ কৰিলে সংখ্যাটোৰ 7 গুণৰ সমান হয় গতিকে সংখ্যাটো উলিয়া আমি লিখবা লাগিব যে ধৰা হ'ল সংখ্যাটো ঠিক আছে ধৰা হ'ল সংখ্যাটো মই কি বুলি ধৰিলো ধৰা হ'ল সংখ্যাটো x ওকে x গতিকে এটা সংখ্যাৰ 6 গুণৰ লগত সংখ্যাটো 6 গুণ কিমান হয় 6x তাৰে লগত যদি মই 15 যোগ কৰো হয়না তাৰে লগত যদি মই 15 যোগ কৰো 15 যোগ কৰিলে সংখ্যাটোৰ 7 গুণৰ সমান হয় গতিকে কৈছে যে এটা সংখ্যাৰ এই সংখ্যাটো মানে তাৰে 6 গুণৰ লগত মানে 6x 15 ইকুৱেল টু কিমান হয় সংখ্যাটোৰ 7 গুণ 7x হয় বুলি কৈছি গতিকে এতিয়া 6x 7x তো ফ্লে প্লাস আছে ফ্লেনলি মাইনাস 7x হবনে মাইনাস 7x ইকুৱেল 15 তো ফ্লে প্লাসত আছে ফ্লেনলি আমাৰ কিমান হ'ব আমাৰ মাইনাস 15 হ'ব গতিকে 6 ৰ পৰা 7 গেলে আমাৰ মাইনাস x হ'ব আৰু ফ্লে আমাৰ মাইনাস 15 হ'ব গতিকে এই মাইনাস কেনসেল গলে x ইকুৱেল টু আমাৰ কিমান হ'ব 15 হ'ব ইমান সহজ গণিত
হয়নে কি ধুনীয়া গতিকে এতিয়া আমি আহিছোঁ এইবাৰ 19 নম্বৰলৈ 19ত কি কৈছে যে এটা সংখ্যাৰ 1/3 সংখ্যাটোৰ 2/3তকৈ 10 কম সংখ্যাটো কি গতিকে এতিয়া মই 19 নম্বৰটো কৰিম তোমালোকে চাই থাকিবা কেনেকৈ কৰোঁ ঠিক আছে এতিয়া তোমালোকে 19 নম্বৰ সলিউশনটো চাবা আমি এনেকৈ লিখবা লাগিব যে কি ধৰা হ'ল সংখ্যাটো ঠিক আছে ধৰা হ'ল সংখ্যাটো আমি কেমন বুলি ধৰলো ধৰা হ'ল সংখ্যাটো x ঠিক আছে আমি লিখি ললো যে কি ধৰা হ'ল সংখ্যাটো আমাৰ কিমান সংখ্যাটো x গতিকে একৰ্ডিং টু দা কোৱেশ্চন প্ৰশ্নমতে আমাক কি কৈছে প্ৰশ্নমতে কৈছে যে সেই সংখ্যাটোৰ বোলে 1/3 মানে কি সেই সংখ্যাটোৰ 1/3 একোনা মানে তাতে 1 আছে বাৰু xৰ 2/3 তাৰমানে x/3 কিমান বুলি কৈছি সংখ্যাটো মানে x টোৰ এৰে 2/3তকৈ 10 কম বুলি কৈছি সেইকাৰণে -10 10 কম যে সো এতিয়া আমি কি কৰবা লাগিব x/3 আৰু এৰে x খিনি মই এফলে কনভাৰ্ট কৰি নিম এফলে প্লাসত আছে এফলে এনেকে মান হ'ব মাইনাস হ'ব ইকুৱেল টু -10 থাকবো এফলে থাকবো না তাৰপিছত 3 লসাগু কিমান আমাৰ 3 3 1 বাৰ যাব x গুণ x মাইনাস এই 3 1 বাৰ যাব সেই 1 টুৱাইজ x গুণ টুৱাইজ x -10 তাৰপিছত আমাৰ কিমান হ'ব টুৱাইজ এতে x মাইনাস টুৱাইজ x কিমান হ'ব আমাৰ -x/3 ইকুৱেল টু -10 হল ইয়ালৈকে বুজি পাইছো তাৰপিছত আমাৰ কিমান হ'ব চাবাছো x বজ্ৰ পূৰণ কৰবা লাগিব ঠিক আছে x গুণ -1 10 3 গুণ -30 গতি এই মাইনাস ক্যান্সেল গলে x ইকুৱেল টু আমাৰ কিমান হল 30 গতিকে আমাৰ x ৰ মান কিমান হ'ব 30 এটো এনসার বুজি পাইছা একদম ইজিও আৰু মই সহজকে বুজাইও দিছো ঠিক আছে গতিকে কোনে কোনে বুজি পাইছা কমেন্ট কৰা আৰু মোৰ কাৰণে এটা প্লিজ পেৰা কমেন্ট কৰা এবাৰ আহিছো আমি 20 নম্বৰলে 20ত কৈছে যে তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 48 হলে সংখ্যা তিনিটা নিৰ্ণয় কৰা একদম ইজি তোমালোকে চাই থাকা কেনেকৈ কৰো মই 20 নম্বৰ ঠিক আছে 20 নম্বৰ সলিউশন আমি লিখিম যে ধৰা হল লেট মানে কি ধৰা হল ক্ৰমিক আমি কম যে কি ধৰা হল ক্ৰমিক যুগ্ম সংখ্যা তিনিটা আমি লিখিম ধৰা হল ক্ৰমিক যুগ্ম সংখ্যা তিনিটা আমাৰ কি এটা হল x এটা হল আমাৰ x+2 আৰু এটা হল আমাৰ x+4 ধৰা হল ক্ৰমিক যুগ্ম সংখ্যা তিনিটা x+2 আৰু x+4 গতিকে একৰ্ডিং টু দা কুৱেশ্চন প্ৰশ্নমতে আমাৰ কিমান হ'ব x গোটেইকেইটা যোগ কৰিব x প্লাস তাৰ পিছত x+2 প্লাস x+4 গোটেইকেইটাৰ যোগফলটো আমাক কিমান বুলি কৈছে 48 বুলি কৈছে কিমান কৈছে 48 গতিকে x কেইটা x হল আমাৰ 3টা x হল 3টা x ঠিক আছে এটা x দুটা x 3টা x হল আৰু 4 5 6 ইকুৱেল টু 48 তাৰ পিছত 3x ইকুৱেল টু 48 6 তাৰ পিছত 3x ইকুৱেল টু 8 5 6 গলে কিমান 2 তাৰ পিছত এটা থাকিল 4 42 হল গতিকে x টো ইয়াতে কিমান হৈছে পূৰণ হৈছে 3 টো প্লেনলি কিমান হ'ব আমাৰ হৰণ হ'ব মানে 42ক 3 দি হৰণ 3 দি 42ক কেইবাৰ যায় 3 দি 42ক কেইবাৰ যায় 3 1 গুণ 3 4 12 হল 3 4 গুণ 12 গতিকে আমাৰ x ৰ মানটো আমাৰ কিমান হ'ব x ৰ মানটো হ'ব আমাৰ 14 একেলগে বুজি পাইছা এতেকে আমাৰ মানটো কিমান আছিল x ইকুৱেল টু 14 এটা আছিল আমাৰ x+2 মানে 14 যোগ 2 16 আৰু এটা আছিল আমাৰ কিমান x+4 মানে 14 যোগ 4 কিমান হ'ব আমাৰ 18 গতিকে আমাৰ সংখ্যা তিনিটা আমাৰ কিমান হ'ব 14, 16, 18 এটা হ'ব বুজি পাইছা নে নাই হেতুৱে আৰু নেক্সট আহিছো আমি এবাৰ 21 নম্বৰলৈ 21ত কৈছে যে দুটা পূৰক কোণৰ মাপৰ পাৰ্থক্য 12 ডিগ্ৰী হলে কোণ দুটা নিৰ্ণয় কৰা এইটো একদম ইজি কেনেকৈ কৰো তোমালোকে চাই থাকা কেৱল আমি কৰিম এবাৰ 21 নম্বৰ সলিউশন ঠিক আছে 21ত আমি লিখবা লাগিব যে কি লেট মানে ধৰা হল কোণ দুটা ঠিক আছে আমি কোণ দুটা ধৰি ললো কোণ দুটা কি x ডিগ্ৰী আৰু y ডিগ্ৰী ইয়াক লাগি বুজি পাইছা তাস একৰ্ডিং টু দা কুৱেশ্চন প্ৰশ্নমতে আমাক যেহেতু কি কোণ বুলি কৈছে পূৰক কোণ আমি পূৰক কোণৰ যোগফল কিমান ডিগ্ৰী 90 ডিগ্ৰী সো এটা আমি 1 নম্বৰ সমীকৰণ বুলি ধৰি ললো আৰু এটা প্ৰশ্নমতে কৈছে যে বোলে এই কোণ দুটাৰ পাৰ্থক্য মানে বিয়োগফল কিমান বুলি কৈ থৈ দিছি 12 ডিগ্ৰী ঠিক আছে কিমান কৈ থৈ দিছি 12 ডিগ্ৰী এটো আমাৰ 2 নম্বৰ সমীকৰণ হল সো আমি 1 কিমান কৰিব পাৰো আমি 1 - 2 মানে 1 নম্বৰ সমীকৰণৰ পৰা 2 নম্বৰ সমীকৰণ আমি কি কৰিম মাইনাস কৰিম ঠিক আছে সো মাইনাস করলে আমার কিমান হ'ব ax আৰু ax ক্যান্সেল যাব
এই তলতো মাইনাছ হৈ যাব আৰু এইটো আমাৰ কিমান হ'ব তই যোৱা হ'ব এইটো মাইনাছে মাইনাছে প্লাছ হৈ যাব যিহেতু হয়নে নাই তই যোৱা ইকুৱেল টু আৰু 90ৰ পৰা 12 গ'লে আমাৰ কিমান হ'ব 10ৰ পৰা 2 গ'লে 8 তাৰপিছত এটা থাকিল 8 7 পৰা গ'লে 78 ঠিক আছে আচ্ছা এতিয়া আমাৰ y 2টো কি হৈছে পূৰণ হৈছে প্লেনলি 78 তো 2 এৰে কি হ'ব আমাৰ হৰণ হ'ব ঠিক আছে 2 এৰে কেইবাৰ যাব আমাৰ 78 ক 2 3 গুণ 6 7 8 হ'ল 2 9 গুণ কিমান 2 9 গুণ 18 কিমান হ'ল 39 y ৰ মান আমি কিমান পালো আমি y ৰ মান 39 ডিগ্ৰী পালো গতিকে y ৰ মান 39 পালি y ৰ মান 39 পালে আমি x ৰ মান ওলাব পাৰিম গতিকে y ৰ মান এটা সমীকৰণ বহাই দিলে হ'ল যিকোনো y ৰ মান 1 নংত বহাই ঠিক আছে y ৰ মান আমি 1 নং তো আমাৰ কিমান আছিল x + y = 90 হয়নে আছিল না নাই থাকলি x ৰ মান আমাক ওলাব লাগে y ৰ মান আমি 39 পাইছো = 90 গতিকে x = 90 - 39 গতিকে x = 90 ৰ পৰা 39 গেলি কিমান হ'ব 10 হ'ল লছপা ন গেলি 1 10 হ'ল লছপা ন গেলি 1 এটা থাকিলে কিমান 8 8 পৰা 3 গেলি কিমান 5 51 গতিকে x ৰ মান আমি কিমান পালো 51 ঠিক আছে গতিকে আমি মান দুটা পাই গেলো এতেকে x ৰ মান পাইছো আমি 51 ডিগ্ৰী আৰু y ৰ মান পাইছো আমি 39 ডিগ্ৰী এই দুটো এনসার বুজি পাইছা কোনে কোনে বুজি পাইছা জলদি জলদি কমেন্ট কৰা তাৰ পিছত এইবাৰ আমি নেক্সট আহিছো 22 নম্বৰলে 22ত কৈছে যে উক্তি 1x - 3 = 4 হল ইনটু x - 3 সমীকৰণৰ বুলি এটা সমাধান আছে x = -7 আৰু উক্তিটোত কৈছে যে এটা সমাধান x = 7 যাৰ অসীম সংখ্যক সমীকৰণ থাকিব পাৰে শুদ্ধটো বাছি উলিয়া গতিকে আমাক a b c d চাৰিটা অপচন দি থৈছে গতিকে উক্তি 1 টো আমাৰ অসত্য হ'ব কিন্তু উক্তি 2 টো সত্য হ'ব গতিকে অপচন নাম্বাৰ d টো তোমালোকে ৰাইট চিন দি লবা গতিকে এইফালে আৰু 23 নম্বৰটো আছে বাৰু 23 টো ইমান এটা ইম্পৰ্টেন্ট নহয় নাচালেও হ'ব তোমালোকে পাৰি যদি পাৰা চাই থৈ দিবা কিন্তু মই কৰি নিদিলো আৰু গতিকে ভিডিওটো আজিলৈকে ইমানখিনি আছিল আশা কৰো তোমালোকে ভিডিওটো চাই ভাল পালে আৰু তোমালোকে ইমান দেৰিলৈকে যদি এই ভিডিওটো চাই আছে তেনেহলে সঁচাকৈ এজন গুড ষ্টুডেন্ট গতিকে ভিডিওটো আজিলৈকে ইমানখিনি আছিল ভিডিওবোৰ যেহেতু বহুত কষ্ট কৰি বনোৱা হয় তাৰ বাবে মোৰ কাৰণে এটা কমেন্ট কৰা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা আজিলৈকে আহিছো ধন্যবাদ টাটা বাই বাই